পাৰ্থ ৰাতিপুৱাৰে পৰা ইয়াৰ পৰা যিহেতু পোনপটীয়া সম্প্ৰচাৰ আমি কৰি আছোঁ আৰু এতিয়াও এটা প্ৰচণ্ড শব্দ কেইবা কিলোমিটাৰ জোৰা এই শব্দটোৱে যথেষ্ট ৰাইজক আশংকাত ভুগাইছে আৰু প্ৰায় 500তকৈও অধিক পৰিয়াল ইয়াত যিহেতু আক্ৰান্ত হৈছে তেওঁলোক ভুক্তভোগী হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে পাৰ্থ ৰাতিপুৱাৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ ইয়ালৈ ONGCৰ বিষয়ববীয়া ইয়ালৈ ONGCৰ বিষয়া ইয়াত প্ৰতিবাদ কৰাৰ পিছত সন্ধিয়া সময়ত ইয়াত কেইজনমান আহিছে আৰু যেতিয়াই মই ব্যক্তিগতভাৱে আহি যেতিয়া এজন ONGCৰ কেপ্টেইন চাংৱানে ইয়াত আহি যেতিয়া ৰাইজক আভুৱা ভাৰি আছিল তেওঁ কৈ আছিল যে আমি কালিৰে পৰা ইয়াত লাঞ্চৰ ব্যৱস্থা কৰিছোঁ ডিনাৰৰ ব্যৱস্থা কৰিছোঁ ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ সকলোখিনি ব্যৱস্থা কৰিছোঁ তেতিয়া মই প্ৰশ্ন কৰিছিলোঁ যে এয়া আপুনি সম্পূৰ্ণৰূপে মিছা কৈছে কাৰণ জিলা প্ৰশাসনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে আমাক জনোৱা হৈছে যে ৰাইজে য'ত আশ্ৰয় শিবিৰ পাতি আছে বা য'ত তেওঁলোকে আছে তাত দুপৰীয়াৰ খাদ্য নিশাৰ খাদ্য পুৱাৰ খাদ্য সকলোখিনি জিলা প্ৰশাসনে দিছে ONGCয়ে ইয়াত একো দিয়া নাই ONGCয়ে মাত্ৰ এটাই কাম কৰিছে মই পৰিৱেশটো প্ৰথমতে দেখুৱাই ল'ম যে ইয়াতে এটা ভেটা দিছে ইয়াত যিসকল আৰক্ষীৰ লোকে দিনে নিশা ইয়াত কাম কৰি আছে সেই লোকসকলকো ONGCৰ ফালৰ পৰা এবটল পানীও দিয়া নাই ইয়াত তেওঁলোকে কি কৰি খাইছে ইয়াত এই দিনত গেলা গৰমত কেনেকৈ আছে ONGCৰ খবৰ ল'বলৈ সেয়া সময় নাই কিন্তু মই এটা দৃশ্য দেখুৱাম যে এই বেৰিকেডটো পিছফালে অৰ্থাৎ এই আৰক্ষীসকলৰ পিছফালে যিহেতু এই ৰিগটো আছে সেই ৰিগলৈ যোৱা ৰাস্তাৰে তেওঁলোকৰ যিসকল এমপ্লয়ী তেওঁলোকৰ যিসকল চাকৰিয়ালে তাত কাম কৰি আছে অৰ্থাৎ ONGCয়ে যেনেধৰণে কৈ আছে যে তাত তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে তেওঁলোকৰ সৰ্বোচ্চ ঢালি দিছে একো খোৱাৰ বস্তু ঢালি দিয়া নাই অথচ ষ্টাফ তাত যিসকল আছে তেওঁলোকলৈ কিন্তু উন্নত মানৰ খাদ্য এই বাটে দিয়ে তেওঁলোকে অহা যোৱা কৰি আছে অথচ অসম আৰক্ষীৰ এইসকল জোৱানৰ প্ৰতি তেওঁলোক সম্পূৰ্ণৰূপে যিটো সময়ত তেওঁলোকৰ কাম কৰি আছে এটা বটলো পানী যচা নাই সেয়া জিলা প্ৰশাসনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে আমাক কৈছে আৰু তাৰপিছত ONGCয়ে ইয়াত আহি তেওঁলোকে ৰাইজক আভুৱা ভাৰিছে যে প্ৰথমতে আমাক এই গেছ নিৰ্গমন ৰোধ কৰি ল'বলৈ দিয়ক তাৰপিছত 800 বা 500 যিমান ফেমিলি আছে সেই পৰিয়ালৰ সৈতে আমি কথা পাতিম তাকো তেওঁলোকে উপজাচি কোৱা নাই ইয়াত দল সংগঠন আছে দল সংগঠনে তেওঁলোকক প্ৰস্তাৱ দিছে আৰু তেওঁলোকে এক প্ৰকাৰ মানি লৈছে এতিয়া প্ৰসংগ হ'ল যে এই ৰিগটোত কিয় এই বিস্ফোৰণ হ'ল বিস্ফোৰণৰ কাৰণটো হৈছে যে ONGCয়ে যিটো সময়ত নিজে এনেধৰণৰ ৰিগ পৰিচালনা কৰিব পাৰে সেইটো সময়ত ONGCয়ে এই ধৰণৰ যি SK পেট্ৰল জনৈক শ্ৰী আগৰৱালা নামৰ যিগৰাকী শিৱসাগৰৰ লোক এই শ্ৰী আগৰৱালাৰ এগৰাকী বিতৰ্কিত ব্যৱসায়ী এই শ্ৰী আগৰৱালাৰ কেইবাটাও এনেধৰণৰ এওঁক ৰিগ দি থোৱা আছে আৰু এইজন শ্ৰী আগৰৱালাৰ এওঁৰ বিৰুদ্ধে আৰু অভিযোগ আছে যে 2009 চনত ONGCয়ে দিয়া ৰিগ অৰ্থাৎ ONGCৰ পৰা নিবিদাত লোৱা এটা ৰিগত তেওঁ চলাই থাকোঁতেই তাতো জুই লাগিছিল তাতো অগ্নিকাণ্ড হৈছিল কিন্তু তাৰ পিছত আজি ইমান বছৰে তেওঁক কিন্তু ব্লেকলিষ্ট কৰা নহ'ল তেওঁক ব্লেকলিষ্ট নকৰি তেওঁক পুনৰ এনেধৰণে ৰিগ সমজাই দিয়া হ'ল আৰু সেই ৰিগৰ যিটো কমিশ্যন এই ব্যক্তিগতকৰণৰ যিটো কমিশ্যন সেই কমিশ্যনটো পাই নাজিৰাত বহি থকা যিসকল AC ৰুমৰ ভিতৰত বহি থকা ONGCৰ বিষয়ববীয়া যিসকল বিষয়া ইয়ালৈ আজিলৈকে আহি পোৱা নাই ইয়াত মানুহ কেনেকৈ আছে ইয়াত এইসকল আৰক্ষী চিভিল ডিফেন্স প্ৰশাসনৰ লোকে কি খাইছে কেনেকৈ আছে এওঁলোকক এষাৰ মাত দিবলৈও তেওঁলোক অহা নাই বাকী ভুক্তভোগীসকললৈ আপুনি বাদেই দিয়ক এতিয়া এই গেলা গৰমত যে সমগ্ৰ নিশা এখেতলোকে ডিউটি কৰি থাকিব ইয়াত ৰখি থাকিব তাৰো কোনো খবৰ নাই আছুৰ প্ৰতিনিধি আছে জিলাৰ সাংগঠনিক সম্পাদকগৰাকী আছে আপোনালোকৰ ফালৰ পৰা ইতিমধ্যে ONGCক আপোনালোকে দাবী জনাইছে কি দাবী জনাইছে হয় বৰ্তমান আমাৰ সদৰকম ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক যি সমীৰণ ফুকন ডাঙৰীয়া এই সম্পূৰ্ণ ইয়াৰ যি এক ভয়াৱহ পৰিস্থিতি তাৰ সম্পূৰ্ণ ৰাইজৰ ওচৰত গৈ বুজ লৈছে বৰ্তমানলৈ কিন্তু ONGCয়ে একো ধৰণৰ সা সুবিধা লোৱাই নাই এই যিটো ঘটনা সংঘটিত হৈছে তাৰ ওচৰত মিনিমাম 300 মানুহ আচলতে আছে তাত কোনো ধৰণৰ আচলতে খাদ্যৰ ব্যৱস্থা কৰা নাই কোনো কেম্পিঙৰ ব্যৱস্থা কৰা তাত সম্পূৰ্ণ বিজুলীৰ পৰা আদি কৰি সকলো কৰ্তন কৰা হৈছে এই আন্ধাৰে মুন্ধাৰে আচলতে মানুহখিনি গৰমত তাত আছে তাৰ কোনো ধৰণৰ কোনো আচলতে ONGC আচলতে কোনো বিষয়াই একো খবৰ লোৱা নাই আৰু আমি জানিব পৰা মতে ONGC যিগৰাকী ইডিগৰাকীয়ে দিন দুপৰতে আহি ঘটনাস্থলীত সোমাই মানুহক কোনো লগ নকৰি এটা মনে যদি সোমাই কেনে মানুহৰ পৰা বেলেগ ৰাস্তাৰে যায়
আচলতে এটা বেলেগ ৰাস্তাৰে অহা যোৱা কৰি মানুহৰ পৰা আঁতৰি থাকে। আজি সমীৰণ ফুকন ডাঙৰীয়া আহি কিনে আচলতে তেখেতসকলক দাবী জনাইছে যে অহা কাইলৈৰ ভিতৰত ইয়াত 3টা স্থানত মেডিকেলৰ আচলতে কেম্প দিবৰ কাৰণে আৰু 3টা স্থানত আচলতে অগ্নি নিৰ্বাপক বাহনৰ আচলতে দিবৰ কাৰণে। অথনি আচলতে আমি স্থানীয় ৰাইজ আৰু আমি আচলতে কিছুমান ONGCৰ কৰ্তৃপক্ষৰ এজন আহিছিলে, কোন তেখেত নাজানো, ইমান এটা এটিটিউডৰ ব্যক্তি। আচলতে ONGC এনেকুৱা কিছুমান এমপ্লয়ীক ৰাখি আচলতে ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰিব নোৱাৰে, ওলটাই ৰাইজে ONGCক পূৰা বেয়াটো ভবাৰ কিছুমান কাম কৰি আছে, ভুক্তভোগী আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিসমূহ খাদ্য আপোনালোকে লাভ কৰিছে, যিসমূহ এতিয়ালৈকে খাদ্য লাভ কৰিছে জিলা প্ৰশাসনে ইতিমধ্যে দিছে, সেয়া আপোনালোকে জানেনে? নে ONGC যেনেধৰণে আপোনালোকক কৈছে যে ONGCয়ে দিছে, আজি ব্ৰেকফাষ্টটো তেওঁলোকক দিবৰ বাবে কৈছিল, 11:30 বজা পৰ্যন্ত ব্ৰেকফাষ্ট নাহিল। নাই অহা নাই, এতিয়াও নাই, এতিয়াও অহা নাই, নিশাৰ খাদ্য অহা নাই, এতিয়া অহা নাই। আপোনালোকৰ সৈতে ONGCয়ে কিবা কথা পাতিছে? নাই, একো নাই পতা। কাইলৈ আমি মিটিং মাতিম গোটেই ভটিয়াপাৰা অঞ্চলত। আমি কমপ্লিট 10টা বজাত টাইম দিছোঁ ONGC। আচলতে ONGC কি হৈছে, তেওঁলোকে অকল আশ্বাসহে দি আছে, আহিব, কৰিব, হ'ব, তেওঁলোকৰ ভাষ্য সেইবিলাকে, মানে তেওঁলোকৰ ভাষ্য সেইবিলাক। আমি এটা ব্ৰেকফাষ্ট ৰাতিপুৱা কৰিব লাগে, আমি 12টা-1টা বজাত আমি মানে আহাৰ গ্ৰহণ কৰিবলগীয়া হৈছে। একচুৱেলি মানুহ আমাৰ কেনেকৈ বনোৱাটো অলপ হেৰি হৈ গৈছে, ধৰি লওক গাঁৱৰ ল'ৰাখিনিয়ে বনাইছে মেলিছে, এনেকুৱা এটা পৰিৱেশ হৈছে ধৰি লওক। কিন্তু প্ৰশাসনৰ ফালৰ পৰা সেইখিনি কিন্তু আমি ধুনীয়া সুবিধা পাইছোঁ। আজি ONGCক প্ৰশাসনে মাত্ৰ ব্ৰেকফাষ্টটো দিবলৈ কৈছিল। ৰাতিপুৱা 11:30 বজা পৰ্যন্ত ইয়ালৈ ব্ৰেকফাষ্ট নাহিল। তাৰপিছত কেইটামান ব্ৰেডৰ পেকেট, কেইটামান 10 টকীয়া জুচৰ পেকেট আৰু পানী ইয়ালৈ আহিলে। এতিয়া পাৰ্থ, এই পিছফালে যিখিনি অঞ্চল আছে য'ত ঘটনাটো সংঘটিত হৈছে, অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু ইয়াত কেৱল এটাই তেওঁলোকে উপায় কৰিছে যে দিখৌৰ কাষতে আছে, দিখৌৰ পৰা তেওঁলোকে পানী পাম্প লগাই আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জৰিয়তে তাত পানী ঢালি থকাৰ বাহিৰে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। য'ত বাঘজান কাণ্ডত এনেধৰণে 6টা দিন এনেধৰণে গেছ নিৰ্গমন হোৱাৰ পিছত 179টা দিন পাৰ্থ জুই জ্বলিছিল। তাৰ পিছত বহিৰাজ্যৰ নহয়, এইখন দেশৰ বাহিৰৰ পৰা তেওঁলোকে বিশেষজ্ঞ আনি তাত জুই নুমুৱাবলগীয়া হৈছিল। ৰাইজে এতিয়া আশংকাত ভুগিছে যে ONGCয়ে যি ধৰণে কাম কৰিব লাগিছিল, যি ধৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, ONGC শিৱসাগৰৰ এমপ্লয়ী বাদ দিয়ক, অসমৰ এমপ্লয়ী বাদ দিয়ক, বহিৰাজ্যৰ এমপ্লয়ী বাদ দিয়ক, এতিয়া তেওঁলোকে এটাই আশা কৰিছে যে বাহিৰৰ পৰা বিশেষজ্ঞ ইয়ালৈ যদি নানে তেতিয়াহ'লে কিন্তু এই যিটো গেছ নিৰ্গমন, এই ভয়াৱহ পৰিৱেশ ইয়াত অব্যাহত থাকিব। আৰু এই চাৰিওফালে অঞ্চল বিদ্যুৎ কৰ্তন কৰা হৈছে, ৰাইজক ঘৰ খালী কৰি দিয়া হৈছে, সম্পূৰ্ণৰূপে তলা বন্ধ, অন্ধকাৰৰ মাজত গোটেই ঘৰবোৰ আছে। ৰাইজক এখন বিদ্যালয়লৈ লৈ যোৱা হৈছে আৰু এই গেলা গৰমত এতিয়া তাত সেই বিদ্যালয়ত শ মানুহ তাত আছে। আৰু দ্বিতীয় কথাটো হৈছে পাৰ্থ, যে ক'তো জুই চলা কাঠিও জ্বলাবলৈ দিয়া হোৱা নাই, কাৰণ যিকোনো পৰিৱেশত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ব পাৰে, বাঘজান কাণ্ড পুনৰাবৃত্তি হ'ব পাৰে। কিন্তু মই পুনৰ জনাওঁ যে ONGCয়ে কেৱল প্ৰেছ ৰিলিজ দিছে AC ৰুমত বহি, আৰু প্ৰেছ ৰিলিজৰ বাহিৰে ইয়াত পানী ঢালি থকাৰ বাহিৰে কিন্তু ONGCয়ে একোৱেই কৰা নাই। পাৰ্থ, ঠিক আছে কৌস্তভ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। মুঠৰ ওপৰত ONGC কৰ্তৃপক্ষই এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, এক প্ৰকাৰ যেন বিপদৰ মুখলৈহে ঠেলি দিছে স্থানীয় লোকসকলক। কেৱল পানী ঢালি গেছ নিৰ্গমনৰ চেষ্টা অব্যাহত ৰাখিছে, তাৰ পৰিৱৰ্তে বিকল্প ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। ইয়াৰোপৰি যিসমূহ প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি যিসমূহ ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী, সেইসমূহো স্থানীয় লোকসকলক, ক্ষতিগ্ৰস্তসকলক এতিয়ালৈকে যোগান ধৰা নাই ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।